যথেষ্ট পৰিমাণে মই আনন্দিত। মই মোৰ বক্তৃতাটো কৈছিলোঁ যে সৰুপেটা ভৱানীপুৰ অঞ্চলত আমাৰ যিখিনি কংগ্ৰেছ কৰ্মী আছে, আজিকালিতো দেখা গৈছে সংখ্যাগুৰুৰ মাজত কংগ্ৰেছৰ অলপ প্ৰভাৱ কম থাকে, কিন্তু ভৱানীপুৰ সৰুপেটা অঞ্চলতে আটাইতকৈ কংগ্ৰেছৰ প্ৰভাৱটো বেছি আছে। সংগঠিত ৰূপত কংগ্ৰেছ দলটো আছে আৰু আজি সভাখনে প্ৰমাণ কৰে। সকলো মণ্ডলৰ পৰা আমাৰ সভাপতিসকল আহিছে, ব্লক প্ৰেছিডেণ্টে মাতিছে, তেওঁলোকে ৰেছপণ্ড কৰিছে, আহিছে। আমাৰ কংগ্ৰেছ দলৰ ভেটাৰান নেতা নাৰায়ণ কাকতিকে ধৰি পেলাই সকলো ইয়াত উপস্থিত আছে। আৰু মই দেখিছোঁ অজস্ৰ কংগ্ৰেছ কৰ্মী যিসকলে গাঁৱত কংগ্ৰেছৰ জাণ্ডাডাল উঠাই ৰাখিছে, বিৰাট অত্যাচাৰ সহ্য কৰিছে অসম আন্দোলনৰ। তাৰপিছতো বিজেপিৰ চৰকাৰৰ দিনত বহু বঞ্চনাৰ বলি তেওঁলোকে হৈছে। তেওঁলোকেও কিন্তু এতিয়াও এই কংগ্ৰেছৰ জাণ্ডাডাল উঠাই লৈ পেলাই কংগ্ৰেছ কৰ্মী হিচাপে আছে। তেওঁলোকে মোক আদৰণি জনাইছে। মই আশ্বস্ত হৈছোঁ যে তেওঁলোকৰ সমৰ্থনতে এইবাৰ মই নিৰ্বাচনত এটা ভাল ফল দেখুৱাবলৈ সক্ষম হওঁ। এইটোতো আমাৰ পূৰ্বৰ পৰাই আমি কৈ আছোঁ যে জুবিন গাৰ্গক ন্যায় ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, বিশেষতঃ হিমন্ত বিশ্ব শৰ্মাই নিদিয়ে। তেওঁ নিজে কৈছিল যে জুবিনক যদি ন্যায় দিব নোৱাৰোঁ, আমাক ভোট দিব নালাগে। তেওঁ ভোটৰ পক্ষেও খেলিছে। জুবিনেতো ন্যায় পোৱা নাই। এতিয়াও জুবিনৰ ন্যায়ৰ কাৰণে অসমৰ মানুহে নিজৰ ক্ষোভ প্ৰকাশ কৰি আছে। ছাত্ৰ সন্থাৰ কেইজনমান ল'ৰাই যেতিয়া পোষ্টাৰ দেখুৱাইছে, শ্লোগানো দিয়া নাই। এই বিজেপিৰ সেই কাণ্ডটো সহ্য হোৱা নাই, তেওঁলোকে পোষ্টাৰ আনি ফালি পেলাই দিছে। এই কাণ্ডতে তেওঁলোকৰ স্বৈৰতান্ত্ৰিক যিটো স্বভাৱ, স্বৈৰাচাৰী যিটো স্বভাৱ, কাৰো অপিনিয়ন তেওঁলোকে বা ডিমত তেওঁলোকে সহ্য নকৰে। সকলো গাৰ বলেৰে তেওঁলোকে মহাৰি দিবলৈ চেষ্টা কৰে। তেওঁলোকৰ এই স্বৈৰাচাৰী স্বভাৱটো প্ৰকট হৈ উঠিছে। আমি ইয়াত তীব্ৰ নিন্দা কৰিছোঁ। আকৌ দোহাৰিছোঁ, জুবিন গাৰ্গক যদি ন্যায় নিদিয়ে, আমি ৰাইজকো অনুৰোধ কৰিম, জুবিন গাৰ্গক ন্যায় নিদিলে বিজেপিৰ দৰে পাৰ্টিটোক ভোট দিব নালাগে। জুবিন গাৰ্গে কৈছিল এইটো বটলা পাৰ্টি, বিজেপিক ভোট নিদিবা। আমিতো জুবিন গাৰ্গৰ কথাই মানিম। এইটো বটলা পাৰ্টি, বিজেপিক ভোট দিয়া উচিত নহয়, এই কথাটো আমি আবেদন জনাম। দেখিছেতো হাজাৰ হাজাৰ মানুহ, বতৰ বেয়া, ফিল্ডত বোকা, মানুহতো হাজাৰ হাজাৰ আহিছে, মহিলা পুৰুষসকলে হিলডোল ভাঙি আহিছে। এই যে হিলডোল ভাঙি মানুহ সমবেত হৈছে, এইটোৱে দেখুৱাই দিছে যে আমিতো চাহ খাবও পইচা দিয়া নাই, ভোজ ভাতো পতা নাই, মানুহ আহিছে। মানুহ অহাটো দেখুৱাই দিছে। ৰঞ্জিত দাসে কৈছিলে প্ৰতিদ্বন্দ্বিতাই নহয়, তেতিয়াহ'লে এই মানুহবিলাকৰ যিটো অপিনিয়ন, সেই অপিনিয়নক তেওঁ অশ্ৰদ্ধা কৰিছে। প্ৰতিদ্বন্দ্বিতা হয়নে নহয়, এইটো 4 মে' তাৰিখে গম পোৱা যাব। আৰু আমি স্থিৰ সিদ্ধান্তত আছোঁ, ৰঞ্জিত দাসক এইবাৰ পৰাজিত কৰিম। হিমন্ত বিশ্ব নীৰৱ হৈ থকা নাই। জুবিন গাৰ্গৰ ৰাইটোৱে প্ৰতিক্ৰিয়া দিছে। তেওঁ মানে ছিংগাপুৰত গৈ পেলাই যে তদন্তটো নকৰিলে SITয়ে, সেইটোক জাষ্টিফাই কৰাৰ কাৰণে তেওঁ এই বক্তব্য আবুল তাবুল কৈ আছে। কিন্তু কুশল দুৱাৰীৰ যিটো কাণ্ড, প্ৰতিদিন কাকতক জ্বলাই দিয়া, গাড়ীত আক্ৰমণ কৰি পেলাই জ্বলাই দিয়া, তেওঁৰ বাহিনীয়ে কৰিছে কামটো। এইটো সকলোৱে স্পষ্ট হৈছে যে এইটো বিজেপিৰ কেণ্ডিডেটৰ বাহিনীয়ে কৰিছে। আৰু প্ৰতিদিনৰ ওপৰত বাৰে বাৰে তেওঁলোকে আক্ৰমণ চলাইছে। মুখ্যমন্ত্ৰী কৈছে যে প্ৰতিদিনৰ আক্ৰমণটো মই সমৰ্থন নকৰোঁ, কিন্তু প্ৰতিদিনকো মই সমৰ্থন নকৰোঁ। প্ৰতিদিনে সদায় তেওঁৰ বিৰুদ্ধে কৈছে। তেওঁ ভাল কাম কৰিলে ভাল কাম কৰা বুলি ক'ব, তেওঁ যিটো ভাল কাম কৰা নাই প্ৰতিদিনে একেলগে ক'ব। এতিয়া এটা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বাতৰি কাকতৰ কণ্ঠৰোধ কৰাৰ যিটো নাক্কাৰজনক কাম কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ দলে শিৱসাগৰত, ইয়াৰ নিন্দাৰ কোনো ভাষা নাই। প্ৰতিদিনকে আমি কৈছোঁ যে প্ৰতিদিনে ভয় খাব নালাগে। হিমন্ত বিশ্ব শৰ্মাক আমি বিদায় দি পেলাই এটা গণতান্ত্ৰিক পৰিৱেশ, যাৰ যি অপিনিয়ন প্ৰকাশ কৰাত যাতে কোনো বাধা নাথাকে, তাক শংকিত কৰা নহয়, গাৰ বলেৰে দমন কৰা নহয়, তাৰ এটা নিশ্চিতি দি পেলাই এটা নতুন পৰিৱেশ আমি সৃষ্টি কৰিম। সেইকাৰণে আমি কৈছোঁ নতুন বৰ অসম আমি গঢ়িম। দুৰ্ভাগ্যজনকে নহয়, নিন্দনীয়ই নহয়, শাস্তিযোগ্য। আৰু যিসকলে জ্বলাইছে তেওঁলোকক কৰায়ত্ব কৰা দৰকাৰ, তেওঁলোকক কঠোৰ শাস্তি দিয়া দৰকাৰ। যথেষ্ট